এডুকেশ্যন টিকে আছাম চেনেলৰ সকলোকে স্বাগতম জনাইছোঁ। আৰু মই এইটো ভিডিঅ' বনাইছোঁ অলৰেডি আগতে। এইটো হৈছে যে মই ITR যিখিনি কোৱালিফিকেশ্যন কৰা মানে কোৱালিফাইড কেণ্ডিডেটছ আছে ৰেলৱেত যিটো পোষ্ট ওলাইছিল এছিষ্টেণ্ট লক' পাইলটৰ পোষ্টত, ইয়াতে যিসকল ITI আছে তেওঁলোকৰ কাৰণে বহুত গুড নিউজ হয়। বহুতে মোক কেইটামান কনফিউজন সুধি আছে। প্ৰথম কথা এই যে SCVT NCVT চাওক, SCVT NCVT হওক, SCVT হওক বা আণ্ডাৰ IMC হওক, SCVT আণ্ডাৰ IMC গোটেইখিনি তাৰমানে ইয়াত এপ্লাই কৰিব পাৰিব। কাৰণ বহুতে IMC সকলে কৈ আছে যে তেওঁলোকে পাৰিব নে নোৱাৰে, আৰু SCVTৰ আণ্ডাৰত IMC যিহেতু, গতিকে SCVT NCVT বোথ কেন এপ্লাই, গতিকে দুয়োটাই এপ্লাই কৰিব পাৰিব। ট্ৰেড কি লাগে দি দিছে আপোনালোকে, এইখিনি গোটেইখিনি পঢ়িলেই হৈ যাব। গোটেইখিনি ট্ৰেড ফিটাৰ ইলেক্ট্ৰিচিয়ানক পৰা আদি কৰি একেবাৰে ডিজেল মেকানিক এনেকুৱাকৈ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰৰো পোষ্ট আছে। লগতে নতুন কিছুমান ট্ৰেড আছিল সেইবিলাকৰো আছে। লগতে RAC যিসকলে কৰিছে ৰেফ্ৰিজাৰেটৰ এণ্ড AC তেওঁলোকৰো পোষ্ট আছে। বহুতখিনি পোষ্ট আছে। মেট্ৰিক পাছ কৰিলে হ'ল, ITI থাকিলে হ'ল, এপ্লাই কৰিব পাৰিব লক' পাইলটৰ পোষ্টত। গুড নিউজ। আৰু এইটো সুযোগ বহুত ডাঙৰ সুযোগ হয়, কাৰণ ইয়াতে আপোনালোকৰ ৱেবছাইট দিয়াই আছে RRB পাৰ্টিচিপেটিং ইন CEN নং। ইয়াতে আপোনালোকৰ ডিভিজন অনুযায়ী মানে যেনেকুৱাকৈ আহমেদাবাদৰ ৱেবছাইট দিয়া আছে, আজমাৰৰ ৱেবছাইট, বেংগলোৰৰ ৱেবছাইট গোটেইখিনি দিয়া আছে, গুৱাহাটীৰ ৱেবছাইট দিয়া আছে। বহুতে গুৱাহাটী আহিব বিচাৰে, গুৱাহাটীত আমাৰ যিখিনি অসমৰ কেণ্ডিডেটছ আছে তেওঁলোকে গুৱাহাটীত বহুতে এপ্লাই কৰিব বিচাৰিব হয়তো। গতিকে সেনেকুৱাকৈ বহুকেইটা আছে। আপোনালোকে নিজে নিজে নিজৰ পচন্দৰ যিখিনি আছে সেইখিনিত এপ্লাই কৰি দিব পাৰে। পৰীক্ষাটো অকণমান টাফ হ'ব, তথাপিও উপায় নাই। আৰু যিসকলে ITI কৰি এপ্ৰেণ্টিছ কৰিছে তেওঁলোকৰ কাৰণে এইটো আকৌ এটা ভাল সুযোগ হয়। কাৰণ যেতিয়া অনলাইন এপ্লাই কৰিব তেতিয়া গমেই পাব। কাৰণ এপ্ৰেণ্টিছ থাকিলে অকণমান বেছি সুবিধা হয়, কাৰণ তেওঁলোকৰ এক্সট্ৰা নম্বৰ পায় সেইকাৰণে। গতিকে ভিডিঅ'টো এইখিনি আছিল ITI কেণ্ডিডেটছসকল। এটা গুড নিউজ, যিসকলে আগলৈ ITI কৰিম বুলি ভাবিছে তেওঁলোকেও ভালদৰে কোৰ্চটো কমপ্লিট কৰি লোৱা। যিসকলে এপ্লাই কৰিব পাৰিব তেতিয়া আগলৈ ITI কমপ্লিট হ'লে। গতিকে ITI কৰিলে মানে কিবা নহয় কিবা এটা হোৱাৰ চান্স থাকেই, সেইকাৰণে